আমাৰ ইয়াত বুজিছে না লিডাৰ যিবোৰ নহয় ধান চব পৰি গ'ল কালি বোলো পাল এখন দিয়াচোন কেলা মই কালি ৰাতি 2 বজালৈকে ইয়াত চব মাইকীজনীয়ে পানীয়ে খেতি বৰষুণত পাৰ্টি কৰা বোলে ক'ৰবাত শুই দিয়ক বুজিছে নাই বোলে ক'ত শুলে কালি ক'ত সময় তাতে চাং এখনৰ এচুক ওলাই আছিলে তাতে শুই দিলোঁ অঁ আমাৰ কমাৰবন্ধা পঞ্চায়তৰ সভানেত্ৰী বাইদেউক পালোঁ এজনে কৈছে যে বোলে টিউবৱেল এখন পোৱা নাই বহুত আক্ষেপ কৰিছে নহয় চক টিউবৱেলখন পোৱা নাই মানে কি আমি যোগাযোগ কৰি আছোঁ কাইলৈ চবৰে ঘৰ বৈছে চবৰে বৈ গ'ল ন বানপানীটো এনেকুৱাই হৈছে যে আমি আগতে এইটো পোৱা নাছিলোঁ আঠখেলীয়াৰ পৰা যিটো কমাৰবন্ধা কানেক্টিং ৰোড ৰাস্তাটোত আগতে বানপানী পোৱা নাছিলোঁ দেউতা কমিছেনে অলপ হ'লেও কমা নাই ন আগতেতো উঠা নাই এইটো ৰাস্তাত আমি আৰু প্ৰথম পাইছোঁ জীৱনত উঠা নাই ন ওলাবগৈ পাৰিম নাই দেউতা পাৰিব আগত হোৱা নাই এইটো ৰাস্তাত আগত নাই হোৱা আপুনি কোনোদিন পোৱা নাই চাগে কোনোদিন নাই বাৰু এইবাৰ প্ৰথম পাইছোঁ সাংঘাতিক যোৰহাট শিৱসাগৰত যিটো ডাঙৰ বানপানী হৈ আছে আপোনালোকে জানেই কিন্তু গোলাঘাটৰ এই কমাৰবন্ধা অঞ্চলটো আঠখেলীয়া কমাৰবন্ধা বৰহোলাৰ পৰা এই অঞ্চলটোতো সাংঘাতিক ভয়াৱহ বানপানী হৈছে আৰু ৰাইজে কৈছে যে কোনোদিন কাহানিও এনেকৈ বানপানী হোৱা নাছিলে এইটো ৰাস্তাত চিটুৱেশ্যন চাওক পানী ক্ৰমশ বাঢ়ি আছে সকলো মানুহ ইয়াৰ পৰা গুচি গ'ল আশ্ৰয় শিবিৰত আছেগৈ যাবনে গাড়ী গাড়ী যাব এইডোখৰতহে বেছি দ ইফালে হেৰি বৰষুণ পাম হৈ আছে অঁ আপোনালোক ক'ত আছে আমি বচাব ল'ম অঁ তাতো সোমাই গ'ল পানী আমাৰ ভিতৰত বহুত হ'ল আজিলৈকে আছিলোঁ তাৰপৰা আজি আকৌ বৰষুণ দিয়ে বুলি গুচি আহিছোঁ এতিয়া শিবিৰত আছে শিবিৰত অঁ আমাৰ ৰাস্তাত শিবিৰ আছে অকল আমাৰ দুৱাৰমুখৰডোখৰহে ৰাস্তা ওলাইছে ৰাস্তাও গোটেই ডুবা ৰাস্তাও ডুবি গ'ল ন বচাব হ'লেতো ৰাস্তাত পানী উঠা নাই আগতে আগত নাই উঠা এতিয়া আমাৰ ভিতৰতে একদম খিৰিকীয়ে পানী পাৰ হ'ব এতিয়া বস্তু বাহিনী উলিয়াব পাৰিলে নাই ডিভান চিভান গডেজ চডেজ এইবোৰ গ'ল কাপোৰবোৰ ওপৰলৈ উঠাই গৈ আছিলোঁ আজি ডিভানৰ ওপৰতো নৰ'ব মানে নহ'ব ন পানী বাঢ়ি আছে আৰু বৰষুণো ওপৰত আছে ওপৰত আছে তেখেত প্ৰায় উচুকি উঠিছে বচাবহুলৰ গাঁৱৰ পৰা আহি আছে সেয়া কেম্পত এটা অবৰ্ণনীয় পৰিৱেশ এই বানপানী কিয় হৈছে এটা বিচাৰ্য বিষয় নিশ্চিতভাৱে নাগালেণ্ডত 500 মেগাৱাট 1000 মেগাৱাটৰ বহু নদী বান্ধ নিৰ্মাণ কৰা হৈ গৈছে চাগে ইতিমধ্যে আৰু সেই নদী বান্ধবিলাকৰ পৰা একেলগে পানী এৰি দিয়াৰ কাৰণে এইটো পৰিৱেশ হৈছে যদিও কৈ থকা হৈছে ডাৱৰ বিস্ফোৰণৰ কথা মই ভাবোঁ যে এইটোৱে শেষ কথা নহয় ডাৱৰ বিস্ফোৰণৰ লগতে নদী বান্ধৰ পানীও এৰি দিয়া হৈছে চাগে সেইকাৰণে এই এটা পৰিৱেশ সৃষ্টি হৈছে আচলতে শিৱসাগৰ গোলাঘাট যোৰহাট উজনি অসমৰ এই তিনিখন জিলা আপোনালোকে জানে যে ধেমাজি লখিমপুৰ এই জিলাকেইখন নদী বান্ধৰ দ্বাৰা যে আক্ৰান্ত হ'ব বানপানীৰ দ্বাৰা আক্ৰান্ত হৈ থাকে সেইটো খাটাং তাৰ লগতে লাহে লাহে দেখিছোঁ গোলাঘাট যোৰহাট আৰু শিৱসাগৰ নদী বান্ধৰ ৱাটাৰ বেচিনত যে পৰিণত হৈছে এই কথাটো নিশ্চিত হৈছে কাৰণ যোৱা কেইটা বছৰত যি ঘটনা ঘটিছে বিশেষকৈ কমাৰবন্ধা অঞ্চলত এইবাৰ অবিচাৰ্যভাৱে শিৱসাগৰতো হৈছে এনে বানপানী গতিকে ৱাটাৰ বেচিনত পৰিণত হ'ব উজনি অসম আৰু ইয়াৰ পৰা ৰক্ষা কৰিবলৈ হ'লে উজনি অসমক নিশ্চিতভাৱে জনগণে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে মাত দিবৰ কাৰণে সাজু হ'ব লাগিব কোন গাঁও দাদা আপোনালোক কোন গাঁও আমাৰ এই গাঁও এইখন গাঁও ন কেতিয়া সোমালে পানীটো
এই পানী আজি 4-5 দিনমান হ'ল এনেই উদ্ধাৰ কাৰ্য চলিছে নেকি? চলিছে উদ্ধাৰ কাৰ্য মানে এখন গাড়ী উঠাই আছে এতিয়া। এইখন কি লৈ যায়গৈ এতিয়া? লৈ যায়গৈ। প্ৰশাসনৰ পৰা আহিছিলে ন? আপোনাৰ কোন গাঁও? এই একে ওচৰত। এতিয়া ক'ত আছে আপোনালোক? আমি শিবিৰতহে আছোঁ। শিবিৰত আছে ন? দাইল কেইটামান দিলে তাকে লৈ আহিছোঁ। চৰকাৰৰ ফালৰ পৰা দিছে দাইল, কিন্তু দাইলেইটো শেষ কথা নহয়। তাকে এইটো সমস্যাটো স্থায়ী সমাধান লাগিব। কেনেকৈ কি হয় জানো। শিৱসাগৰৰ দৰে পৰিৱেশ হ'বলৈ গৈ আছে গোলাঘাটৰ এই কমাৰবন্ধা অঞ্চলত। চাৰিওফালে একেই পৰিৱেশ। ধান চব পৰি গ'ল। কালি বোলো পাল এখন দিয়াচোন কেলা ধানকেইটাকে খাবৰ কাৰণে শুকুৱাওঁ নিদিলে দেই। পাল নেপালে? কিবা পাইছেনে ভাইটি? খাবৰ কাৰণে বোলো ধানকেইটা ৰাস্তা চাস্তাই শুকুৱাওঁ, এইবোৰতো জেগাই নাই, কঁকালে হৈ আছে। ধান বচাব পাৰিলেনে আপুনি? পানী তলত সোমাই গ'ল। এইকেইটাকে কালি আনি আৰু যেনে তেনে পাল অকণমান আনি শুকুৱালোঁ। মাটি ৰুইছিল নেকি? মাটি ৰুইছিলোঁ। মাটি ৰুইছিলে ন? সেইবোৰ বাৰু চিন্তাই কৰা নাই আৰু চবৰে গৈছে। কেই বস্তা ধান বচালে? নাই এইকেইটাহে। এইবোৰ আছে চব পানী তলৰ ওপৰত উঠাই থৈছোঁ। আমাক এনেকৈয়ে গতি কৰি দিছে। মই কালি ৰাতি 2 বজালৈকে ইয়াত আছোঁ। মাইকীজনীয়ে পানীয়ে খেতি বৰষুণত পা দিয়ক আৰু বোলে ক'ৰবাত শুই দিয়ক, বুজিছে নাই বোলে। ক'ত শুলে কালি? ক'ত সোমাওঁ, তাতে চাং এখনৰ এচুক ওলাই আছিলে, তাতে শুই দিলোঁ। তেনেকুৱাই হ'লেও আমিতো বিজেপিয়ে মানুহ। মই ভোট মোৰ লাইফত ভোট দিবলৈ নোপোৱাৰ পৰাই বিজেপিতে আছোঁ আকৌ দেই। এতিয়া অশোক বৰঠাকুৰ কানিমোহৰ চাৰিআলি যেতিয়া ফিটা কাটিছে নহয়, আমি বন্দে মাতাম মাতিবই নাজানো। BSF এজন আমাৰ লগৰ আছিলে, সিহে মাতিছিলে। যোৱা বছৰ পানী সোমাইছিল নি আপোনাৰ? যোৱা বছৰ সোমাইছে। যোৱা বছৰ বেলেগৰ পৰা কঠীয়া আনি পেলাই আমি ৰুইছোঁহি। যোৱা বছৰ বহুত ডাঙৰ পানী, কিন্তু এইবাৰ বেছি পানী। নাই, এইটো মোৰ 52-53 বছৰ হৈছে, এইটোৱে ফাৰ্ষ্ট ডাঙৰ পানী দেখিছোঁ। 80 চনত 85 চনত আমি অলপ সৰু আছোঁ যদি মনত আছে, এতিয়া ৰাস্তাত এককাল যদিও ৰাস্তাবোৰ চাপৰ আছিলে, এতিয়া ৰাস্তাটো দ আৰু। হ'লেও মই এইটোকে কৈছিলোঁ, মোৰ ধান চব পানী তলত পৰি গ'ল। বাকী মানুহ ল'ৰাটোৱেতো আৰু বাকীখিনি তাত আছে, বনাবলৈ জেগাই নাই। এইখিনিকে পানী কেম্প বনাবলৈ এতিয়া জেগা নাই। ভিতৰতে এককালেই হৈ আছে। কেম্প বনাবলৈ ক'ত আৰু এই পঞ্চায়ততে আছে। তাকে কালি পঞ্চায়তত খিচি দিলে। খিচি দি পেলাই আজি 12টা বজালৈকে লাল চাহ একাপে বিস্কুট এটা দিয়া হেঁতেনো মইতো মোৰ ল'ৰা ছোৱালী নহয়, ওচৰ মোৰ বহুতৰ সোমাইছেতো। বিস্কুট এটা লাল চাহ অকণ দিবলৈও সিহঁতৰ শক্তি নাই। পাৰ্টি এনেকুৱাই পাৰ্টি। আচলতে নহয়, প্ৰকৃত লাল চাহ একাপে বিস্কুট এটা দিলেও ধৰক কোনোবাই তৎ পায় নহয় জানো। আচলতে পৰিৱেশটো এনেকুৱা যে কোনো ইয়াৰ সৈতে মোকাবিলা কৰা নাই, আৰু চৰকাৰ আৰু প্ৰশাসন সমূলি এনে পৰিৱেশৰ কাৰণে সষ্টম নহয়, আৰু সষ্টম নোহোৱাটো এটা ডাঙৰ কথা। এইটো দুৰ্যোগ হোৱাৰ পাছতো এতিয়া 4 দিন হৈ গ'ল। 4 দিনৰ পাছতো ঠিক তেনেকৈ আক্ষেপ কৰিব লগা হৈছে ৰাইজে। এনেকুৱাও নহয় যে ডিজাষ্টাৰ মেনেজমেণ্ট নাই, আছে, কিন্তু কোনো কথাই চাফিচিয়েণ্ট নহয়। গাঁৱৰে নে? মানুহবোৰ চব উদ্ধাৰ হ'ল হ'ল ন? মানুহৰতো একো হানি বিঘিনি হোৱা নাই? নাই হোৱা ন? এইখন কিহৰ গাড়ী? এইখন হেৰি যাব পাৰিব পাৰিম ন? পাৰিব যাব আৰামত। বেছি চাইড লাইন নিদিব হা। ডিজাষ্টাৰ ন? ডিজাষ্টাৰ নে? ডিজাষ্টাৰ মেনেজমেণ্ট কি ক'লে? SDF ন? আপুনি গাঁৱৰে? মই ৰঙাজানৰ লগ পাইছোঁ বাৰু। পাইছে ন? SDF মানুহ উদ্ধাৰ কৰি হৈছে? খালি দুয়াকে ৰেচন চেচনবিলাক ইমান পোৱা নাই বুলি আক্ষেপ কৰিছে। 5টা বজাৰ পৰা কৰি আছোঁ আমি। 5টা বজাৰ পৰা কৰি আছে ন? ঠিকে আছে কৰি থাকা। আমি SDF আছে, কাম কৰি আছে, কিন্তু কথা হ'ল কি যে সকলোৱে কষ্ট কৰিছে, নাই কৰা এইটো নহয়, কিন্তু এনেধৰণৰ এটা বিপৰ্যয় হৈছে যে কোনো সাজু নহয়। আৰু
এনে পৰিৱেশৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে বহুত ডাঙৰ বানপানী হৈছে। মানে বহুত প্ৰত্যাহ্বান মোৰ কাৰণে, কাৰণ মোৰ 5খন গাঁৱে সেই পানীত ডুব গৈছে। এতিয়া এইখিনিতে এজনে কৈছে যে বোলে টিউবৱেল এখন পোৱা নাই, বহুত আক্ষেপ কৰিছে। নহয় চক টিউবৱেলখন পোৱা নাই মানে কি, আমি যোগাযোগ কৰি আছো, কাইলৈ টিউবৱেল আহি গ'ল মানে, আৰু পটককে কালি পৰহি ভিতৰত পানীটো হৈ গৈছে। পটাপট মানে বস্তুখিনি যোগাৰ কৰি দিবলৈ অকণমান দিগদাৰ হৈ গৈছে। অলৰেডি গোটেই বস্তুখিনিৰ কাৰণে আমি এতিয়া পশু খাদ্যও আহি গ'ল, আজি দিনত আমি ৰিলিফো বিলাই দিলোঁ। বাকী যিখিনি যাৱতীয় তেওঁলোকৰ ব্যৱস্থা মই পঞ্চায়তৰ ফালৰ পৰা মানে যিমানখিনি পাৰোঁ তেওঁলোকক হেল্প কৰি আছোঁ। আৰু ৰেস্কিউ মই 2-3খন বোট ইয়াত লগাই থৈছোঁ, ৰেস্কিউ কৰি আছে মানুহখিনি, ভিতৰৰ পৰা উলিয়াই আছে। কিছুমানে ধৰি লওক বাহিৰলৈ, বিশেষকৈ মানে খুব বয়সস্থ মানুহখিনি, গা ভাল নাইকিয়া মানুহখিনি আছে। আপোনাৰ কমাৰবন্ধা পঞ্চায়ত নে আঠখিলীয়া পঞ্চায়ত? কমাৰবন্ধা পঞ্চায়ত। কলিয়াপানী কমাৰবন্ধা কেইটা পঞ্চায়ত হৈছে ইয়াত? কলিয়াপানী আৰু কমাৰবন্ধা বেছিভাগ বেছি হৈছে, এফেক্ট হৈছে। পশু খাদ্য এতিয়ালৈকে আহি পোৱাহি নাই? পশু খাদ্য মানে আহি আছে, মোক ফোন কৰি আছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তেওঁলোকে কালিয়ে ৰিকুৱাৰমেণ্ট দিলে, কিন্তু তাৰ পৰা DC অফিচৰ পৰা সেইফালে প্ৰচেছটো কৰোঁতে অকণমান দীঘলীয়া হৈ যায়, আৰু বিশেষকৈ যেনি পানী হৈ যোৱাৰ কাৰণে মানে গাড়ীবিলাক আহিব পৰা নাই। পশু খাদ্যৰ সেইটো অকণমান প্ৰব্লেম আহি গৈছে মানে। শিৱসাগৰ, যোৰহাট, হয় সেই মানে পশু খাদ্যখিনি সেই এতিয়া তেওঁলোকেতো কালি ৰাতিপুৱাই আমি হেৰি দিয়া, লিষ্ট দিয়া, কিন্তু এতিয়া মানে আজি মোক পিছবেলা ফোন কৰিলে আহি আছে গাড়ী, সেইখিনি আমি বিলাই দিম আৰু। ঠিক আছে, লাগি থাকক। বোলে কমাৰবন্ধা পঞ্চায়তৰ প্ৰেচিডেণ্ট নমিতা হাজৰিকা বাইদেউ গৈ আছে আগে। তেখেতৰ লগতো কথা পাতিলোঁ। আচলতে কোনো হস্তম নাছিলে, সেই কথাটো মিছা নহয়, কিন্তু ইয়াৰ এটা সমাধান অৱশ্যে আছে। তাৰ কাৰণে চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু নাগালেণ্ডৰ পৰা যে এনেকৈ হঠাতে পানী আহে, আজি ঘিলাধাৰী নদীয়ে যে এনে তাণ্ডৱ কৰিছে, এখন সৰু নদী, কিয়? কেৱল ডাৱৰ বিস্ফোৰণেই নে ইয়াত নদী বান্ধৰ ভূমিকা আছে? সেই কথাটো নিশ্চয় আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ওপৰত যদি ডাঙৰ নদী বান্ধ বনাইছে, খুব বেছি 100 মেগাৱাট, 50 মেগাৱাট, 200 মেগাৱাটলৈকে নদী বান্ধ যদি বনায়, বহুত ডাঙৰ প্ৰভাৱ নপৰিব পাৰে। কিন্তু 500 মেগাৱাট, 1000 মেগাৱাট, 2000 মেগাৱাটলৈকে যদি নদী বান্ধবিলাক বনায়, তেনেহ'লে এনেকুৱা ঘটনা সদায় ঘটি থাকিব। ৰাইজে আকৌ খুব ভয় খাইছে, ৰাতিলৈ যদি পানী আৰু বেছি বাঢ়ি যায়, তেতিয়াহ'লে যিকেইটা ঠাইত আশ্ৰয় শিবিৰ দি আছে, সেই আশ্ৰয় শিবিৰকেইটাও ইয়াত থাকিবই মানে। নামঘৰলৈ নেকি? নামঘৰলৈ নহয়, আমাৰ ঘৰৰ এইখিনিতে ন? আচ্ছা, আপোনালোকৰ ঘৰতো পানী সোমালে? পানী সোমালে ন? আমাৰ এই বস্তা ভৰোৱা। হয়। এতিয়া ছাগলী ক'ত যাব? ছাগলী লৈ আহিছোঁ, মানে আপোনাৰ ইয়াত পানীৰ কাৰণে থাকিব নোৱাৰে। বাকীবিলাক বাচিলেনে? বাকী ছাগলী, আমাৰ গৰু ছাগলীবোৰ ঠিকে বাচি আছে, খালি খাবলৈ একো নাই। মানুহ মানে ঘৰৰ ভিতৰলৈকে আপোনাৰ এআঁঠলৈকে পানী। মানুহবিলাক ক'ত গ'ল? মানুহবিলাক কিছুমান আপোনাৰ শিবিৰত আছে, কিছুমান নিজৰ আত্মীয় ঘৰ এটা ওখ ঠাইলৈ গুচি গৈছে। পশু খাদ্য কিবা? পশু খাদ্য এতিয়া তেনেকৈ পোৱা নাই। এনেই মানুহৰ কাৰণে দিছে, ৰেচন দিছে ন? হয়, চাউল দালি দিছে, মিঠাতেল। আপোনাৰ কোনটো ঘৰ? মোৰ ঘৰ এই মাজল, সেই হেৰিখন দেখিছে গছনিখন, সেইখিনি ঘৰ। কিমান হ'ল পানী? এই পানী হ'ল আৰু ভিতৰত থাকিবলৈ জেগা নাই বুলি ক'ব পাৰি আৰু। জেগা নাই ন? তাৰমানে মোৰ এতিয়া ধান কেইটামান আছে, আনিব লাগে।